Hi friend, আজি মই গৈ আছো ক্লাস 10 এক্সাৰসাইজ 1.1 কুৱেশ্যন কেইটা আলোচনা কৰিবলৈ। ভিডিঅ'টোৰ লাষ্টত ইউক্লিডৰ কলন বিধিৰ এটা সহজ পদ্ধতি দিয়া আছে। সো ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাব। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো 1 নম্বৰ কুৱেশ্যনত দিছে আমাক ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গহাও উলিওৱা। সো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিবলৈ আমাৰ এটা ফৰ্মুলা আছিলে। সো ফৰ্মুলাটো আছিলে এনেকুৱা a equal bq plus r। সো ইয়াত শৰ্তটো দিয়া আছিল 0 less than equal r less than b। r টো আমাৰ 0 সমান অথবা 0 তকৈ ডাঙৰ হ'ব লাগিব, কিন্তু b তকৈ সৰু। সো b কোনটো হ'ব, a কোনটো হ'ব মই কৈ আছো। সো ইয়াক দুটা সংখ্যা দিছে 135 আৰু 225। সো ইয়াত আমাৰ যেটো ডাঙৰ হেতু হৈ যাব a দুটা সংখ্যা, আৰু যেটো সৰু হেতু হৈ যাব আমাৰ b। সো ইয়াত আমাৰ ডাঙৰ সংখ্যা আছে 225। সো 225 টো a হৈ যাব, তাৰ পিছত b হৈ যাব 135। এতিয়া কি কি r কি এতিয়া চোৱা 135 দি 225ক আমি হৰণ কৰিম। হৰণ কৰিলে আমি যেটো ভাগফল পাম সেই ভাগফলটো হৈ যাব q, আৰু যেটো বাকি থাকিব সেইটো হৈ যাব আমাৰ r। সো আমি ভাগ কৰি পাও, চাও কি পাও আমি ভাগ কৰিলে। ইফালে 225 135। সো 135 আমি একবাৰ যদি ভাগ কৰো তেতিয়াহলে 135। সো আমাৰ বাকি থাকিব কিমান 0 12 পৰা 3 গলে 9। সো 90 আমি ভাগফল পালো কি 1। সো লিখিলো ইয়াত 1, আৰু বাকিটো পালো 90। সো 90 ইয়াত লিখিলো। তাৰ পিছত আমি কি কৰিম, এটো এটা ফাৰ্স্ট স্টেপ আমাৰ হ'ল। এতিয়া দ্বিতীয় স্টেপত আমি কি কৰিম, এই দুটাৰ পৰা এটুক a বুলি ধৰিম, এটুক b বুলি ধৰিম, আকৌ এটু দি এটুক হৰণ কৰিম। সো এটু a লিখিছো, তাৰ পিছত b লিখিছো ইনটু 1, মানে 90 ইয়াত এবাৰ যাব আৰু 45 বাকি থাকিব। সো 45 টো ইয়াত লিখিছো। তাৰ পিছত আমি কি কৰিম, আকৌ 92 এটু a বুলি ধৰিম, এটু b বুলি ধৰিম। সো 90 ইজ ইকুৱেল 45 ইনটু 2 প্লাস 0। যেতিয়ালৈকে আমাৰ ই r টো ৰিমাইন্ডাৰটো 0 নাহে তেতিয়ালৈকে আমি কৰিয়ে থাকিম। সো আৰু ৰিমাইন্ডাৰটো আমাৰ 0 আহি গলে আমাৰ অংক হৈ গল, আমাৰ গহাও উলিওৱা হৈ গল। সো গহাও কোনটো হ'ব, আমাৰ যেটো b আছে b টো হৈ যাব আমাৰ গহাও। কোনটোৰ b, যেটোত নেকি আমি ৰিমাইন্ডাৰটো r টো 0 পাইছো সেইটোৰ b হৈ যাব আমাৰ গহাও। এতেকে সংখ্যা দুটাৰ নিৰ্ণয় গহাও হ'ব 45। সো আমি নেক্সট দ্বিতীয় প্ৰশ্নটো আলোচনা কৰো। সো দ্বিতীয় প্ৰশ্নটো হৈছে আমাৰ 196 আৰু 38220 গহাও উলিয়াব লাগে। সো গহাটো উলিয়াবলৈ হলে চোৱা আমি কি কৰিব লাগিব, এটোৰ পৰা ডাঙৰ কোনটো সৰু কোনটো বাছি ল'ব লাগিব। সো আমি ইয়াত লিখি থৈছো 196 গ্ৰেটাৰ লেছ দেন 38,220। সো আমি কি কৰিম এতিয়া 38,220 ইকুৱেল 196 ইনটু 195 প্লাস 0। মানে কি আমি 196 প্লাস 195 কেনেকৈ পাইছো, আমি এইটো দি 196 দি আমি 338,220 ক আমি হৰণ কৰিছো। তোমালোকে ভালদৰে হৰণটো কৰি ল'বা। সো হৰণ কৰিলে আমি পাই যাম 195। ইয়াত পাম 195, আৰু লাষ্টত আমাৰ ৰিমাইন্ডাৰটো পাম 0। সো লিখিছো 195 প্লাস 0। সো আমাৰ এতেকে ইয়াত নিৰ্ণয় গহাও হৈ যাব 196। সো এটো হৈ গল আমাৰ গহাও। সো b ইয়াত আমাৰ r টো 0 আহিল। সো এটো হৈ গল আমাৰ গহাও। আশা কৰো বুজিব পাৰিছা। এতিয়া হু 3 নম্বৰ 1 নম্বৰৰ 3 নম্বৰ পাৰ্টটো। সো 3 নম্বৰৰ পাৰ্টটোত দিছে 867 আৰু 255ৰ লসাগু উলিয়াব লাগে। সো আমি ডাঙৰটো কোনটো সৰুটো আমি বাছি লৈছো। সো
867 গ্ৰেটাৰ দেন 255 তেতিয়াহ'লে আমি কি কৰিম এতিয়া 867 255 ৰ লগত কি পূৰণ কৰিব লাগে সো আমি যেতিয়া 255 দি 867 ক ডিভাইড কৰিম 867 ডিভাইডেড বাই 255 তেতিয়াহ'লে আমি পাম ইয়াত 3 পাম আৰু ৰিমাইন্ডাৰটো পাম 102 সো আমি কি লিখিলো ইয়াত 255 into 3 টো লিখিলো ভাগফলটো ইয়াত লিখিলো আৰু ৰিমাইন্ডাৰটো ইয়াত লিখিলো তাৰ পিছত আমি পাইছো ইয়াত এটো হৈ যাব a to b তে এটো আমি ইয়াত লিখিছো 102 into 250 plus 51 যেতিয়া ধৰিম তেতিয়াহ'লে 255 পাম তাৰ পিছত চোৱা আমি কি কৰিছো 102 equal 51 into 2 plus 0 so 0 to পাই গলে আমাৰ যেটো b হ'ব b টো হৈ যাব আমাৰ লহাগ গহাও সো আমি সংখ্যা দুটাৰ গহাও পাইছো 51 সো এতিয়া হো আমি 4 নম্বৰ পাৰ্টটো সো 4 নম্বৰ পাৰ্টত দিছে 272 1032 গহাও উলিয়াব লাগে সো আমি আগতে ডাঙৰ সৰুটো বাছি লৈছো তাৰ পিছত আমি কি কৰিছো জাস্ট এটো দেটো হৰণ কৰিছো সো হৰণ কৰিলে আমি 3 পাইছো আৰু 2162 ৰিমাইন্ডাৰ পাইছো হৰণ কৰিবা তোমালোকে ভালদৰে 272 ডিভাইডেড বাই 1032 দি হৰণ কৰি দিবা তেতিয়াহলে চাবা ৰিমাইন্ডাৰটো 3 ওলাব আৰু সৰি আমাৰ কোৱেশ্চনটো 3 ওলাব আৰু ৰিমাইন্ডাৰটো 216 ওলাব সো ৰিমাইন্ডাৰটো জাস্ট ইয়াত লিখি দিবা কোৱেশ্চনটো কিউৰ ঠাইত লিখি দিবা আৰু ৰিমাইন্ডাৰটো আৰৰ ঠাইত লিখি দিবা তাৰ পিছত আমি যেটো ৰিমাইন্ডাৰ পাইছো এটো হাৰিত হৈ যাব আমাৰ এটো হৈ যাব b এটো হৈ যাব s সো এ লিখিলো তাৰপিছত 216 into 1 যেতিয়া আমি ডিভাইড কৰিছো 1 পাইছো আৰু 56 বাকি আছিল তাৰ পিছত আমি কি কৰিছো সোহা 216 আকৌ 56 দি হৰণ কৰিছো 56 দি হৰণ কৰিলে আমি কি পাইছো আমি পাইছো 3 টো পাইছো কোৱেশ্চন আৰু ৰিমাইন্ডাৰটো হৈছে 48 জাস্ট লিখি দিছো তাৰ পিছত আমি কি কৰিম 56 ইকুৱেল 48 into 1 সো এবাৰ পাইছো প্লাস 8 তেতিয়াহলে আমাৰ 56 হৈছে তাৰ পিছত 48 ইকুৱেল পাইছো 8 into 6 ইকুৱেল 0 যেতিয়ালৈকে 0 নাহে আমি কৰি থাকিব লাগিব সো আমি ৰিমাইন্ডাৰটো 0 পাই গলো তেতিয়াহলে আমাৰ এইটো হৈ গল আমাৰ গহাও সো এতেকে নিৰ্ণয় সংখ্যা দুটাৰ গহাও হ'ব 8 সো এতিয়া আমি 5 নম্বৰটো আহো সো 5 নম্বৰটো দিছে যে 405 আৰু 2520 405 আৰু 2520 গহাও উলিয়াব লাগে সো আমি ডাঙৰ সৰুটো বাছি লৈছো সো এটুতকে এটু ডাঙৰ আছে সো এই কাৰণে এটু আমি গ্ৰেটাৰ দেন দিছো তাৰ পিছত আমি জাস্ট এটু দে এটু হৰণ কৰিছো হৰণ কৰিলে আমি ভাগফলটো পাইছো 6 আৰু বাকিটো পাইছো 92 ইয়াত লিখি দিছো তাৰ পিছত আমি এটু ইয়াত লিখিছো এটু দি ইয়াক 90 দি ইয়াক ভাগ কৰিছো ভাগ কৰিলে 4 পাইছো আৰু ৰিমাইন্ডাৰটো 45 পাইছো সো 45 হল তাৰ পিছত আমি 90 লিখিছো 45 into 2 সো 45 দি 90 হৰণ কৰিছো 2 বাৰ আহিল ৰিমাইন্ডাৰটো 0 সো 0 লিখি দিছো তেতিয়াহলে আমাৰ কি হৈ যাব ৰিমাইন্ডাৰ যেটো আমি 0 পাইছো ইয়াৰ b টো হৈ যাব আমাৰ आंसर সো এটাকে নিৰ্ণয় গহাও 45 সো হাকৰ বুজিব পাৰিছা সো ফ্ৰেন্ড এতিয়া হো 6 নম্বৰ পাৰ্টটো সো 6 নম্বৰ পাৰ্টত দিয়া আছে আমাক 155 আৰু 1385 সো আমি দুটাৰ পৰা ডাঙৰটো বাছিলম ডাঙৰটো আছে 1385 সো এটুক আমি কি কৰিম এটুক আমি হৰণ কৰিম জাস্ট 155 দি সো 155 দি হৰণ কৰিলে আমি যেটো পাও 155 দি হৰণ কৰিলে আমি ভাগফলটো যেটো পাম এটু বহাম ইয়াত আৰু ৰিমাইন্ডাৰটো যেটো পাও এটু বহাম ইয়াত সো আমি ভাগফল পাইছো 8 আৰু ৰিমাইন্ডাৰটো পাইছো 145 তেতিয়াহলে আমি কি কৰিম 155 টো ইয়াত লৈ আহিম তাৰ পিছত আমি 145 ৰ লগত কি পূৰণ কৰিলে এটু পাও সো এবাৰ যায় এবাৰ গল আৰু আমি ভাগফলটো পাইছিলো 1 প্লাস ৰিমাইন্ডাৰটো আছিল 10 তাৰ পিছত আমি 145 টো ইয়াত লৈ আহিছো তাৰ পিছত 10 into 14 ইকুৱেল কিমান হৈ যাব 140 হ'ব সো প্লাস 5 145 তাৰ পিছত আমি 10 ইকুৱেল পাইছো 5 into
2 ইকুয়াল 10 প্লাস 0 সো 0 আহিছে আমাৰ কি হৈ যাব 5 টো হৈ যাব আমাৰ গহাও এটাকে সংখ্যা দুটাৰ গহাও হ'ব 5 সো আমি এতিয়া 7 নম্বৰ পাৰ্টটো লৈছো সো 7 নম্বৰ পাৰ্টত আছে আমাৰ 7 নম্বৰ পাৰ্টত আছে 384 আৰু 1296 ৰ গহাওটো উলিয়াব লাগে সো আমি ডাঙৰটো বাছি লৈছো সো ডাঙৰটো আমি লিখিছো তাৰ পিছত আমি কি পাইছো 1296 ইকুৱেল 384 ইনটু 3 প্লাস 144 মানে আমি কি কৰিছো এটো দি এটো দি হৰণ কৰিছো তাৰ পিছত আমাৰ ৰিমাইন্ডাৰ যেটো আমাৰ ভাগফলটো 3 পাইছিলো আৰু বাকিটো 144 সো ইয়াত লিখি দিছিলো তাৰ পিছত এই 384 টো ইয়াত লৈ আহিছো তাৰ পিছত 144 ইনটু 2 প্লাস 96 পাইছো সো বুজি পাইছে তোমালোকে সো তাৰ পিছত 144 ইকুৱেল 96 প্লাস 1 প্লাস 48 কেনেকে পাইছো এটো ঠিক তেনেকুৱাকে এটো হৰণ কৰি দিছো প্লাস কৰি ইনটু 1 পাইছো আমি আৰু বাকিটো পাইছো 48 তাৰ পিছত পাইছো আমি কি 96 টো ইয়াত লৈ আছো 48 ইনটু 2 তেতিয়া হলে 96 ইয়াত 0 হৈ গৈছে আমাৰ মানে গহাও হৈ গল 48 সো এতেকে সংখ্যা দুটাৰ গহাও হ'ব 48 সো আমি লাষ্ট পাৰ্টটো এতিয়া চাই আছো সো লাষ্ট পাৰ্টটো আছে 1848 আৰু 4058 ৰ গহাওটো উলিয়াব লাগে সো আমি দুটা লিখি লৈছো তাৰ পিছত ডাঙৰটো ইয়াত দিছো সৰুটো ইয়াত দিছো সো সৰুটো দি ডাঙৰটো হৰণ কৰিছো হৰণ কৰি ভাগফলটো পাইছো 2 আৰু বাকিটো পাইছো 362 তাৰ পিছত আমি কি কৰিছো জাস্ট এইটো ইয়াত লৈ আহিছো আৰু এই 362 দি এইটো ভাগ কৰিছো মানে এই সংখ্যাটোক ভাগ কৰিছো ভাগ কৰি আমি ভাগফলটো পাইছো 5 আৰু 38 টো বাকি পাইছো তাৰ পিছত আমি কি কৰিছো 362 টো ইয়াত লৈ আহিছো আৰু 38 টো ইয়াত লৈ আহিছো সো 38 দি 362 ভাগ কৰিছো ভাগ কৰি আমি পাইছো ভাগফলটো 9 আৰু বাকিটো পাইছো আমি 20 তাৰ পিছত আমাৰ সোৱা 38 টো ইয়াত আনিছো 22 ইয়াত সো 20 দি ভাগ কৰিছো পাইছো 18 তাৰ পিছত 20 আছে 20 দি আমি 18 ক ভাগ কৰিছো 1 plus 2 সো 18 equal 29 plus 1 সো সংখ্যা দুটাৰ নিৰ্ণয় গহাও হৈ যাব আমাৰ সৰি ইয়াত 1 নহব ইয়াত 0 হ'ব 29 18 সো 0 সো নিৰ্ণয় গহাও কি পালো আমি 2 পালো সো এটো হৈ গল আমাৰ আনসাৰ সো এটো ভিডিওৰ 1 নম্বৰ পাৰ্টটো হৈ গল হে ফ্ৰেন্ড এতিয়া মই এটা বেলেগ ট্ৰিক্সত গৈ আছো যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি কেনেকৈ গহাও উলিয়াম সো বেলেগ এটা ট্ৰিক্সত গৈ আছো তেতিয়া হলে বলক আমি ট্ৰিক্সত চাও কেনেকৈ আমি কৰিব পাৰো সো আমি ইয়াত প্ৰথমে দুটা সংখ্যাৰ পৰা কোনটো ডাঙৰ কোনটো সৰু বাছি লব লাগিব সো বাছি লৈছো এটো ডাঙৰ এটো সৰু সো 135 less than 225 এতিয়া কি কৰিম just 135 দি এনেকে সোয়া ইয়াত 135 দি আমি ডিভাইড কৰিম 225 ক আমি ডিভাইড কৰিম সো ডিভাইড কৰিলে সোয়া 135 225 কেইবাৰ যাব এবাৰ যাব একটো ইয়াত লিখিম তাৰ পিছত 135 ইয়াত লিখিম সো এইটোৰ পৰা আমি এটো মাইনাস কৰি দিম 5 ৰ পৰা 5 গলে 0 2 ৰ পৰা 3 না যায় 12 12 ৰ পৰা 3 গলে 9 ইয়াতো 1 আছিল 1 ৰ পৰা 0 এতিয়া আমি কি কৰিম জাস্ট 92 ৰাখিম আৰু এই যেটো 135 আছে এটো শিফট কৰি ইয়াত লৈ আহিম ইয়াত 1 আছে এটো ৰাখিবা মনত ৰাখিবা সো 135 ইয়াত লিখিম সো তে 90 135 ত কেইবাৰ যাব এবাৰ যাব সো 92 ইয়াত লিখিম 135 আকৌ আহি গল তে 5 ৰ পৰা 0 গলে আমাৰ কি থাকিব 5 থাকিব 3 ৰ পৰা 9 না যায় 9 নগলে 13 13 ৰ পৰা 9 গলে 4 হল সো 4 এতিয়া 45 আহিল আমাৰ ইয়াত সো আমি 45 ইয়াত 92 ইয়াত লিখিম আকৌ সো 90 ইয়াত লিখিছো সো 45 90 কেইবাৰ যাব 90 দুবাৰ যাব দুবাৰ গলে হৈ যাব 90 সো এটো 90 এবাৰ গৈছিল একটো লিখিলোৱা
90 আমাৰ লাষ্টত আহি গ'ল 0 সো লাষ্টত 0 আহিলে আমাৰ এই ইয়াত যেটো থাকে আমাৰ গহাও হ'ল সো ইয়াৰ পৰা আমি এতিয়া কেনেকৈ লিখিম সো প্ৰথমে আমি ডাঙৰটো a বুলি ধৰিলো সো আমি ফৰ্মুলাটো কি পাইছিলো a ইকুৱেল bq প্লাস r সো আমি ইয়াৰ পৰা ডাঙৰটো a বুলি ধৰি লৈছো 225 ইকুৱেল এইটো ধৰিম b ঠিক আছে b আছে 135 ইনটু টু ইফালে আমাৰ জিমান ভাগফলটো আছিল 1 প্লাস যেটো আমাৰ বাকি আছে 90 সো 90 তাৰ পিছত আমি কি কৰিম এটো স্টেপত ভিতৰত যেটো আছে এটো হৈ যাব আমাৰ a 135 ইকুৱেল 90 সো 90 ইনটু কিমান 1 to 1 প্লাস হৈ যাব আমাৰ 45 টো লিখিলো তাৰ পিছত আমি কি কৰিম আকৌ 90 টোক a বুলি ধৰি লৈছো সো 90 ইকুৱেল 45 সো 45 ইনটু কি 2 হৈ আছে সো 2 ভাগফলটো আমি 2 পালো সো 45 ইনটু 2 প্লাস কি প্লাস 0 আছে সো প্লাস 0 দিছো সো যেতিয়া 0 আহি যায় তেতিয়া আমি 45 টি পাই গলো গহাও তেকে দুটো সংখ্যাৰ গহাও কি হ'ব গহাও হ'ব সৰি সো গহাও পালো 45 হৈ গ'ল আমাৰ